বিপদসীমাৰ ওপৰেদি বৈ আছে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে এক নিৰ্দেশনা যোগে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিছে দিচাংমুখ টেকেলিপুটা পাৰঘাট। ব্ৰহ্মপুত্ৰৰ বানত ডুব গৈছে শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ কুৰিৰো অধিক গাঁও। ডুব গৈছে দিখৌমুখৰ বিস্তীৰ্ণ এলেকা। বিশেষকৈ বৰলুইতৰ বানে বাৰুকৈ প্লাবিত কৰিছে ঐতিহাসিক দিচাংমুখৰ প্ৰায়বিলাক গাঁও। বানপানীৰ কবলত দিচাংমুখৰ তিয়হ বস্তি, লিগিৰবাৰী, মাজৰবাৰী, অফলা, দিখৌমুখৰ খৰাগুৰি চাপৰিকে আদিকে ধৰি বিস্তীৰ্ণ এলেকা। বানে বুৰাই পেলাইছে বিদ্যালয়, নামঘৰ, বাটপথ, স্বাস্থ্য কেন্দ্ৰ, কৃষিভূমি আদি। ফলত বাৰুকৈ সংকটত পৰিছে জনসাধাৰণৰ লগতে পশুধন। বানাক্ৰান্ত অঞ্চলত শ শ পৰিয়ালে বিশুদ্ধ খোৱাপানীৰ অভাৱত হাহাকাৰ কৰাৰ সমান্তৰালকৈ পশু খাদ্যৰ নাটনিও দেখা দিছে। সহায় কৰিবলৈ জিলা প্ৰশাসনৰ প্ৰতি কাতৰ আহ্বান বানাক্ৰান্ত ৰাইজৰ। আচলতে কোন কোন এলেকা প্লাবিত হৈছে আৰু কি সমস্যা দেখা দিছে? প্ৰায় ২-৩ দিনৰ পৰা অলপকৈ পানীটো বাঢ়ি আহিছিলে, কিন্তু গত ২৪ ঘণ্টাৰ ভিতৰত পানীয়ে ৰুদ্ৰৰূপ ধাৰণ কৰি দিচাংমুখ অঞ্চলৰ ১৩খন আমাৰ ৰেভিনিউ ভিলেজ আছে, ১৩খন ৰেভিনিউ ভিলেজৰ ৮০% পানীত বুৰ গৈছে। আমি ৰাতিপুৱাৰ পৰা ময়ো ঘূৰি আছোঁ, বহুকেইজন ঘূৰি আছে মোৰ লগত, বহুকেইজনক লগ দিছে, ৰজনী পাংগিং সাংবাদিক আৰু ইয়াৰ শান্তিৰাম পাংগিক হওক, দীপক বিশ্বাস, তেওঁলোকক লৈ আমি বহুকেইজন মিলি এটা গ্ৰুপ বনাই অঞ্চলটোত ঘূৰিলোঁ, নাও লৈ ঘূৰিলোঁ। মানুহবিলাক বহুত সমস্যাত আছে। মানুহবিলাকে নহয়, পশুধনো সমস্যা। তেতিয়া মই য'ত আছোঁ, বাইট দি আছোঁ, সেই জেগাটো গোটেই আপোনালোকে দেখিব পাৰিব, ছাগলী, কুকুৰা এইবিলাক আনি অকণমান ওখ জেগাত তেওঁলোকে এইবিলাক ৰাখিছে। এতিয়া কথা হ'ল কি, মানুহবিলাকৰ ঘৰত যদি চাউল দুটামান আছে, বনাই খাবলৈ উপায় নাই। তেওঁলোকক দেখিছোঁ, তেওঁলোকৰ ঘৰবিলাকৰ চাংবিলাকৰ ওপৰত বাঁহ বান্ধি ওখ কৰি তাৰ ওপৰত মিঠাতেলৰ টিংবিলাকৰ মাজত পেটতে ফুটা এটা কৰি খৰি দুডাল ভৰাই ওপৰতে অলপ কিবা এটা সিজাইছে আৰু খোৱাৰ ব্যৱস্থা কৰিছে। ল'ৰা-ছোৱালী, সৰু ল'ৰা-ছোৱালী কান্দা কাটা চলি আছে। দ্বিতীয়তে হ'ল যিবিলাক পশুধন, গৰু, ম'হ, ছাগলী, অন্যান্য পশুধনবিলাক ৰাখিব ক'ত? ৰাখিবলৈও জেগা নাই। PWD ৰাস্তাবিলাকো দিচাংমুখ অঞ্চলৰ প্ৰায় 50% PWD ৰাস্তা বুৰ গৈছে। তাৰ মাজতে যিবিলাক ৰাস্তা মুকলি হৈ আছে, ৰাস্তাবিলাকৰ কাষতে তেওঁলোকে পশুধনবিলাক ৰাখিছে যদিও এতিয়া খাবলৈ দিব কি? আমি শিৱসাগৰ জিলা প্ৰশাসন, অসম চৰকাৰ তথা অসম চৰকাৰে অকল নহয়, আমি অসমৰ 126জন বিধানসভা সদস্যকো কৈছোঁ, 14জন আমি সাংসদকো কৈছোঁ যে দিচাংমুখেই নহয়, অসমৰ যি বান সমস্যা, এই সমস্যাক তেওঁলোকে গুৰুত্ব দি অসমত বৰ্তমান আমি সদনত অইন আলোচনা নকৰি বান সমস্যাৰ ওপৰত আলোচনা কৰি ইয়াৰ সমাধানৰ উপায় উলিয়াব লাগে। আমাক এই বান সমস্যাৰ পৰা অসমৰ ৰাইজক পৰিত্ৰাণ দিব লাগে। দিচাংমুখ পঞ্চায়তৰ অন্তৰ্গত আপোনাৰ আলিচিগা, বলমা, অফলা, ডিগ্ৰীবাৰী, মাজৰবাৰী আৰু আপোনাৰ চৰাইপৰা, মামল গড়বগাকে আদি কৰি প্ৰায় ৮-১০খনমান গাঁও বানত প্লাবিত হৈ আছে। আৰু অকল বানত প্লাবিত হৈ থকাই নহয়, ইয়াত বহুত কৃষকে মানে যথেষ্ট খেতি কৰিছিলে আৰু কঠীয়া এতিয়া মানে পানীত ডুব গৈ আছে আৰু ভূঁই ৰোৱাখিনিও মানে এতিয়া পানীত ডুব গৈ আছে। বহুত হাজাৰ হাজাৰ বিঘা মাটি সেইখিনি আছে। আৰু এতিয়া আমাৰ ইয়াত ধৰক প্ৰশাসনে অন্ততঃ ইয়াত আমাক যিটো সাহাৰ্য যোগান ধৰিব লাগে, এই সকলো লোকক, যিসকল পানীত বন্যাত্ম মানে হাহাকাৰ অৱস্থাত আছে, সেইসকলৰ কাৰণে। শিৱসাগৰৰ পৰা ব্যুৰ' চিফ ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ।
আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবী ডায়েৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969